সকলোৱে দেখা পাইছে জনপ্ৰতিনিধি বা মন্ত্ৰীসকলে যেনেকে মুখ চুপতি মাৰি আছে বাকী মানুহৰ লগত বিৰোধীৰ লগত কিছুমান আমাৰ সামাজিক কাম কাজ কৰি থকা মানুহৰ লগত এগৰাকী গায়কৰ লগত যেনেকে মুখ চুপতি মাৰিবলৈ তেওঁলোকৰ সময় হৈছে শিৱসাগৰ চৰাইদেউ আহিবলৈ আপোনালোকৰ কিয় সময় হোৱা নাই এই কথাটোৱে আমি প্ৰশ্ন উত্থাপন কৰিব খুজিছো আৰু এইটো কথাও আমি কৈছো যে চৰকাৰৰ মানুহ অহা নাই চৰকাৰৰ মন্ত্ৰী অহা নাই লগে লগে বিৰোধীৰ ডাঙৰ নেতাবোৰো আহিব লাগে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আমি সকলোকে কৈছো আহক আপোনালোকেহে সদনৰ মজিয়াত কব চৰকাৰৰ চকু খুলি দিব আপোনালোকো আহক কাৰণ পানী ওলাই গলে চাবলৈ কি পাব এতিয়া চাই যাওক আমাৰ নেপালী বস্তি চাই যাওক হয় নহয় বিহু বৰ চাই যাওক আপোনালোকে চন্তক চাই যাওক চাই গৈ প্ৰকৃত কিমান পলস পৰিলে চাইহে আপোনালোকে সংসদৰ মজিয়াত ক'বলৈ সেইকাৰণে আমি সকলোকে কৈছো ডাঙৰ নেতা যিমান আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাওঁপন্থী দলৰো CPIM হওক বা CPI হওক বা CPIML হওক ৰাষ্ট্ৰীয় নেতৃবৰ্গ আহি দেশত ক'ব লাগিব আৰু দেশৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ প্ৰতিও আমাৰ আক্ষেপ আছে আপোনালোকে যিমান কৰিব লাগে সিমান নকয় যিমান দিব লাগে সিমান আমাৰ ডাঙৰ ডাঙৰ সাংবাদিক আছে তেওঁলোকৰ নাম চাৰিওফালে ছাতি ফুটি আছে তেওঁলোকক গুডি মিডিয়াত কি কৰে মানে মুদিৰ তুখন কৰে কৰি থাকক কিন্তু অসমৰ দুখৰ সময়ত আপোনালোকে কিয় দেশৰ সংবাদ মাধ্যমত আমাৰ কথা নকয় এইটো আমি দুখ পাইছো হ'ব না মুখ্যমন্ত্ৰীৰ যিটো ইণ্টাৰভিউ আমি চালো মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰাৰম্ভিকভাৱে 15,000কে দিব প্ৰাৰম্ভিকভাৱে 15,000 দিব ঠিক আছে কিন্তু তাৰপিছত তেওঁ কৈছে এছেছ কৰিব কিন্তু দেখা যায় যেতিয়া এছেছমেণ্ট কৰিবলৈ আহে এছেছমেণ্ট কৰাৰ পাছত যিটো ৰিপৰ্ট দিয়ে সেইমতে পইচা নিদিয়ে এইটোতহে মানুহৰ জটিলতা ঠিক আছে এছেছ নকৰাকেতো কাৰ ঘৰ ভাগি গৈছে কাৰ সকলো বস্তু বাহনি নষ্ট হৈছে সেইটো নজনাকে কাকো ৰেণ্ডমলি চবকে 10 লাখ বা 5 লাখকে দিব নোৱাৰে এইটো লজিকেল কথা যুক্তিপূৰ্ণ এইটো একচেপ্ট কৰিছো কিন্তু আপোনালোকে যেতিয়া সৰজমিন তদন্ত কৰিব যোনে যিমান পাব লাগে কাৰোবাৰ ঘৰ ভাঙি নিশ্চিন্ন হৈ গৈছে তেওঁকতো উপযুক্ত ক্ষতিপূৰণ দিব লাগিব তেওঁক যদি 15 লাখ টকা দিব লাগে 15 লাখে দিব লাগিব কাৰোবাৰ বিচনা পাতি কাঁহী বাতি সকলো শেষ হৈ গৈছে তেওঁলোকৰ গোটেই কথা বতৰাবোৰ এছেছ কৰি কৃষকৰ কৃষিভূমি কিমান নষ্ট হৈছে ঘৰ বাৰী ৱাল ভাঙিছে দেৱাল ভাঙিছে এইবোৰ সকলো এছেছমেণ্ট ঠিক আছে মুখ্যমন্ত্ৰী এছেছমেণ্ট কৰিম বুলি কৈছে বেয়া পোৱা নাই কাৰণ সকলোকে সমানে দিলে ক্ষতিগ্ৰস্ত নোহোৱা মানুহ হয়তো পাই যাব পাৰে এইটোত আমি যুক্তি আছে আকচেপ্ট কৰি লৈছো কিন্তু এছেছ হোৱাৰ যাতে 3 দিন বা 4 দিনৰ পিছত 5 দিনৰ ভিতৰতে যাতে পইচাটো পায় সেইটো কিন্তু নিশ্চিত হ'ব লাগিব সেইকাৰণে সেইটোৱে আমি দাবী জনাইছো তাৎক্ষণিকভাৱে নিজৰ ঘৰৰ পৰা পলস অঁতৰাবৰ কাৰণে বাৰী চফা কৰিবৰ কাৰণে জেউৰাখন দি ল'বৰ কাৰণে 15,000 দিব একচেপ্টেবল কিন্তু যিটো ক্ষয় ক্ষতি হৈছে ক্ষতিপূৰণ পুনৰ সংস্থাপন তাৰ কাৰণে প্ৰয়োজনীয় 10, 15, 20, 25 যি লাখ লাগে দিব লাগিব সেইটোৱে আমি দাবী উত্থাপন কৰিছো আমি লাষ্ট দুখ পাইছো এইটোৱে যে আজিলৈকে দেশৰ প্ৰধানমন্ত্ৰীয়ে একো নকলে কোনো পেকেজ নিদিলে কোনো ধৰণৰ এগৰাকীও মন্ত্ৰী অসমলৈ নাহিলে বিহাৰ উৰিষ্যা দক্ষিণ ভাৰত বা আনকি জম্মু কাশ্মীৰতো তেওঁলোকে বানপানী হলে পোনপটীয়াকে তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী যায় আমাৰ ইয়ালে কেন্দ্ৰীয় মন্ত্ৰী যেতিয়া নিৰ্বাচনৰ সময়ত আহে অসমৰ মুখ্যমন্ত্ৰীয়ে দীঘলীয়া তালিকাখন দিয়ে আৰু কয় যে বহুতবাৰ প্ৰধানমন্ত্ৰী আহিছে বহুতবাৰ গৃহমন্ত্ৰী আহিছে ৰেকৰ্ড কৰি দিছে এই দুখৰ দিনত কিয় ৰেকৰ্ড কৰিবলৈ অহা নাই এখন তালিকা দি দিয়ে প্ৰটকল অফিচাৰ তাৰমানে পীযুষ হাজৰিকা কাৰ লগত থাকিব জয়ন্ত মল্ল কাৰ লগত থাকিব এখন তালিকা আগতীয়াকে প্ৰকাশ হয় তেওঁলোকৰ বিজেপি অফিচৰ পৰা সভাপতিগৰাকীয়ে এতিয়া বানপানী শিৱসাগৰলৈ আহিব ৰাজনাথ সিং তেওঁৰ লগত প্ৰটকল অফিচাৰ কোনেটো কিয় দিব পৰা নাই শিৱসাগৰলৈ অমিত শ্বাহ আহিব চৰাইদেউলৈ ৰাজনাথ সিং আহিব যোৰহাটলৈ কোনোবা নাড্ডা আহিব এইবুলি কিয় ঘোষণা কৰিব পৰা নাই লগত 2-4জন প্ৰটকল অফিচাৰ দি তাৰমানে কেৱল মাত্ৰ প্ৰধানমন্ত্ৰীৰ ভাষণতহে এ ফৰ আছাম আৰু উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী আমি যেতিয়া এনেকুৱা ধৰণৰ বিপদ আহিলে আমি আমাৰ কাৰণে যেনেকে আমাৰ সম্পদ দেশৰো সম্পদ আমাৰ বিপদ আৰু আমাৰ সংকট দেশৰ বিপদ আৰু দেশৰ সংকট নহয় এই কথাটো প্ৰমাণ হৈছে